নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া ৰং মিক্সাৰলৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত এৰোপ্লেনত উঠা মোৰ প্ৰথম অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে আশা কৰোঁ প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব পাৰিব। আমাৰ বিমানখন যাবলৈ সাজু হোৱাৰ সময়তে কাষেৰে আন এখন বিমান উৰিবলৈ সাজু হৈছিল। আমাৰ বিমান যাত্ৰা প্ৰথমতে আৰম্ভ হৈছিল গুৱাহাটী বিমানবন্দৰৰ পৰা কলকাতা বিমানবন্দৰলৈকে। তেতিয়া আমি উইণ্ডো ছিট পোৱা নাছিলোঁ বাবে ভিডিঅ' তৈয়াৰ কৰিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল, যাৰ বাবে আমি ভিডিঅ' তৈয়াৰ কৰা নাছিলোঁ। এতিয়া আমি কলকাতা বিমানবন্দৰৰ পৰা ৰায়পুৰ বিমানবন্দৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এইখিনি সময়ৰে অভিজ্ঞতা আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বিমানখন উৰাৰ আগতে নিৰ্দিষ্ট বিমানখনৰ উৰণস্থলীলৈ বিমানখন কেনেদৰে গৈ আছে। বন্ধু বান্ধৱীসকল, বিমানত এয়া মোৰ প্ৰথম যাত্ৰা, সেইকাৰণে আই এম ভেৰি এক্সাইটেড। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বিমানখন উৰণস্থলীত উপস্থিত হৈছেহি আৰু লাহে লাহে বিমানখনে নিজৰ গতিবেগো বঢ়াই গৈছে। ফাইনেলি আমি এতিয়া বতাহৰ লগত খোজ মিলাই আগবাঢ়িছোঁ ডাৱৰৰ বুকুলৈ। হয়তো এয়া মোৰ প্ৰথম অভিজ্ঞতাৰ কাৰণে প্ৰথমতে মোৰ অলপ ভয় ভাৱ এটা আহিছিল, কিন্তু এতিয়া মোৰ কোনো ভয় নাই। আৰু প্ৰথম যেতিয়া প্লেনখন উৰিবলৈ লৈছিল তেতিয়া অলপ মূৰটো ঘূৰোৱাৰ দৰেও লাগিছিল 1 মিনিটমানৰ কাৰণে, কিন্তু এতিয়া সকলোবোৰ নৰ্মেল। এতিয়া বহুত ভাল লাগিছে। চাওকচোন সকলোৱে, তলত সৌখন কলকাতা চহৰ। কিমান যে ধুনীয়া লাগিছে আকাশৰ পৰা এনেকৈ কলকাতা চহৰখন। লাহে লাহে আমি ডাৱৰৰ মাজেৰে গতি কৰি আৰু ওপৰলৈ গৈ আছোঁ। চাওকচোন, প্ৰথমতে আমি কলকাতা চহৰখন যেনেদৰে দেখিছিলোঁ, এতিয়া লাহে লাহে সকলোবোৰ বহুত দূৰ হৈ গৈছে, আমাৰ বাবে অস্পষ্ট হৈ গৈছে। লাহে লাহে আমি সকলোবোৰ বহুত সৰু দেখিবলৈ লৈছোঁ আৰু খন্তেক সময়ৰ পাছতে আমি সকলোবোৰ মনিব নোৱাৰা হৈ পৰিম। বহুত মানুহৰ কাৰণে প্ৰথমবাৰ বিমানত যাত্ৰা কৰাটো হয়তো সপোন নহ'ব পাৰে, কিন্তু মোৰ বাবে এইটো সপোনেই আছিল। কাৰণ সৰুতে যেতিয়া ওপৰেৰে বিমানখন পাৰ হৈ যোৱা দেখিছিলোঁ, তেতিয়াই মই কল্পনাত ডুব গৈছিলোঁ আৰু মন গৈছিল মোৰো আকাশৰ বুকুৰে অতিক্ৰম কৰিবলৈ। গতিকে আজি মোৰ সপোন পূৰণ হৈছে, যাৰ বাবে মই আজি বহুত সুখী। বহুতো গান কবিতাৰ মাজেৰে শুনা পাইছিলোঁ ডাৱৰৰ লগত লুকা ভাকু খেলাৰ কথা। আজি প্ৰথমবাৰৰ বাবে এনেকৈ ডাৱৰৰ বুকু ফালি আমি আগবাঢ়ি গৈছোঁ ৰায়পুৰ অভিমুখে। সঁচাকৈ প্ৰকৃতিৰ কি যে অপৰূপ সৌন্দৰ্য। আপোনালোকে নিশ্চয় ভিডিঅ'টোত দেখা পাইছে তলত সৌখন কলকাতা চহৰৰে এখন নদী, কিন্তু নদীখনৰ নামটো আমি নাজানো, গতিকে আপোনালোকক আমি জনাব নোৱাৰিম। কিন্তু আমি ওপৰৰ পৰা আপোনালোকক নদীখনৰ সৌন্দৰ্যটোকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আমি আহি ৰায়পুৰ চহৰত উপস্থিত হ'লোহি।
তলত সৌখনেই হৈছে ৰায়পুৰ চহৰ। লাহে লাহে আমাৰ বিমানখন তললৈ নামি গৈছে। প্ৰথম ওপৰলৈ উঠোঁতে যেনেকৈ মূৰটো অলপ ঘূৰোৱাৰ দৰে লাগিছিল, ঠিক নামোতেও অকণমান সময়ৰ বাবে মূৰটো অলপ ঘূৰোৱাৰ দৰে লাগে, কিন্তু সেই সকলোবোৰ নৰ্মেল হয়। কলকাতা এয়াৰপোৰ্ট স্থিত অঞ্চলটোৰ দৰে ৰায়পুৰ এয়াৰপোৰ্টৰ অঞ্চলটো বিশেষ ভিৰ নহয়। এই অঞ্চলটোত অট্টালিকাৰ লগতে খেতিপথাৰ আৰু মুকলি পথাৰ আবৃত হৈ আছে। অলপ অলপ জোকাৰণিৰ সৃষ্টি কৰি বিমানখন লাহে লাহে তললৈ নামি আহিছে আৰু অলপ সময়ৰ পাছতে আমি ৰায়পুৰ এয়াৰপোৰ্টৰ ভিতৰত প্ৰৱেশ কৰিম। ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে যে তলত দেখা পোৱা অঞ্চলটো একেবাৰে মুকলি আৰু বহুত চাফ চিকুণ। দূৰ দূৰলৈকে কেৱল মুকলি পথাৰ আৰু খেতিপথাৰ। বন্ধু বান্ধৱীসকল, অৱশেষত আমি আহি ৰায়পুৰ বিমানবন্দৰত উপস্থিত হ'লোহি। খন্তেক সময়ৰ পাছতে আমি বিমানখনৰ পৰা বিদায় ল'ব লাগিব। কলকাতা এয়াৰপোৰ্টৰ পৰা ৰায়পুৰ এয়াৰপোৰ্টলৈকে মোৰ অভিজ্ঞতা প্ৰকাশ কৰা এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। মোৰ এই বিমান যাত্ৰাত প্ৰথমৰ পৰা শেষলৈকে মোৰ সৈতে সহযোগ কৰাৰ বাবে আপোনালোক সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী সময়ত এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম। গতিকে এতিয়া আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। থেংক ইউ ছ' মাছ।